এবাৰ ছোৱালী এজনী আৰু ল'ৰা এটাৰ ব্ৰেকআপ হ'ল। ইজনে সিজনক বহুত ভাল পাইছিল, কিন্তু ভুল বুজাবুজিৰ বাবে সিহঁতৰ সম্বন্ধ অন্ত পৰিছিল। কিন্তু ঘটনাক্ৰমে দুয়ো এদিন এটা ডাঙৰ কোম্পানীৰ ইণ্টাৰভিউ দিবলৈ গৈ লগালগি হ'ল। খা খবৰ সুধি ছোৱালীজনীয়ে ক'লে, শুনিছোঁ তোমাৰ গাৰ্লফ্ৰেণ্ডজনী বোলে বহুত ধুনীয়া। ল'ৰাজনে ক'লে, লগৰবোৰেতো তেনেকৈয়ে কয়। সি মনতে ভাবিলে, কিন্তু তোমাতকৈ ধুনীয়া নহয়। ছোৱালীজনীয়ে ক'লে, তাই বোলে বহুত ডাঙৰ কোম্পানীত চাকৰিও কৰে। ল'ৰাজনে ক'লে, হয়, তাই বহুত দৰমহা পায়। ল'ৰাজনে মনতে ভাবিলে, কিন্তু তাই মোক তোমাৰ দৰে মৰম দিব নোৱাৰে। ছোৱালীজনীয়ে ক'লে, মনে মিলা ছোৱালী পাই গ'লা যেতিয়া বিয়া কেতিয়া পাতিবা? তাই মনতে ভাবিলে, তুমি যাৰ লগতে নাথাকা মই তোমাক সদায় ভাল পাই থাকিম। ল'ৰাজনে ক'লে, পাতিলে জনাম দিয়া। ল'ৰাজনে মনতে ভাবিলে, মিছাকে কৈছোঁ, প্লিজ নাকান্দিবা। ছোৱালীজনীয়ে ক'লে, শুভেচ্ছা জনালোঁ, ভালদৰে থাকিবা। ছোৱালীজনীয়ে মনতে ভাবিলে, তোমাৰ সুখেই মোৰ সুখ। ছোৱালীজনীৰ চকু চলচলীয়া হৈ গ'ল। যেনে তেনে চকুলো সামৰি বিদায়লৈ যাব লওঁতে ল'ৰাটোৰ হাতখন ৰুমালেৰে মেৰিয়াই থোৱা দেখি তাই সুধিলে, কি হ'ল হাতত? ল'ৰাটোৱে ক'লে, তোমাক এটা কথা কোৱাই নাই, আমাৰ ব্ৰেকআপ হ'ল নহয়। ছোৱালীজনীয়ে ক'লে, কিয়? আকৌ নতুন কাৰোবাক লগ পালা নেকি? ল'ৰাজনে ক'লে, সিদিনা তাই মোক টেটু কৰি তাইৰ নামটো মোৰ হাতত লিখি ল'ব কৈছিল। ময়ো তাইৰ কথামতে আৰ্টিষ্টৰ ওচৰলৈ গ'লোঁ। কিন্তু কিয় নাজানো, যেতিয়া আৰ্টিষ্টজনে গাৰ্লফ্ৰেণ্ডৰ নামটো সুধিলে, তেতিয়া মই তোমাৰ নামটো কৈ দিলোঁ, আৰু তোমাৰ নামটো মোৰ হাতত লিখা হৈ গৈছে। তোমাৰ নাম মোৰ হাতত দেখি তাই মোক এৰি গুচি গ'ল। ছোৱালীজনীৰ চকু পানী ওলাই আহিল। তাই ল'ৰাটোক সাবটি ধৰি কান্দি কান্দি ক'লে, তুমি মোক ইমান ভাল পোৱা? ল'ৰাজনে ক'লে, বহুত বহুত ভাল পাওঁ। কান্দোনৰ মাজতে হাঁহিৰ খলকনি উঠিল। প্ৰেম এক স্বৰ্গীয় অনুভূতি। প্ৰেম সঁচা হ'লে দুটা শৰীৰত এটা আত্মা থকা যেন হয়। ভুল বুজাবুজি হোৱাটো স্বাভাৱিক। এইবোৰ বাধা আঁতৰাই আগুৱাই যোৱাটোৱেই হৈছে সঁচা প্ৰেমৰ লক্ষণ। প্ৰিয় বন্ধু বান্ধৱীসকল, আজিৰ ষ্টৰিটো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু যিসকল বন্ধু বান্ধৱীয়ে আমাৰ চেনেলটোত এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।